নমস্কাৰ নতুন এটা ভিডিঅ'লৈ আপোনাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। তো ফ্ৰেন্ডছ, এটা বহুতে ভাল খবৰ যে ভেটেনাৰী ফালৰ পৰা নতুনকৈ আৰু পুনৰ ভেকেন্সি মুকলি কৰা হৈছে। নতুন এডমিশনৰ কাৰণে সিট তেওঁলোকে মুকলি কৰিছে। VFA ভেটেনাৰী ফিল্ড এছিষ্টেণ্টৰ কাৰণে এডমিশনৰ কাৰণে নতুনকৈ সিট মুকলি কৰা হৈছে। যিসকলে ভেটেনাৰী পঢ়িব বিচাৰে, অৰ্থাৎ আপোনালোকে জানে ভেটেনাৰী মানে হৈছে গৰুৰ বিষয়ে আপোনালোকে অধ্যয়ন কৰিব বিচাৰে, অৰ্থাৎ যিসকলে গৰুৰ ডাক্তৰ বুলি আপোনালোকে ক'ব পাৰে, কিন্তু এইটো ডাক্তৰ নহয়। এজন আপোনালোকে যদি VFA কোৰ্সটো কৰে তো আপোনালোকে এজন ভেটেনাৰী ফিল্ড এছিষ্টেণ্ট হ'ব পাৰিব। অৰ্থাৎ আপোনালোকে সহজ ভাষাত ক'বলৈ গ'লে আপোনালোকে ডক্টৰৰ হয় যিটো সহায়কাৰী বুলি কয়, এই সহায়কাৰী আপোনালোকে হ'ব পাৰিব। তো এইটো বহুতেই ভাল হয়। তো আপোনালোকে এটা কোৰ্স কৰিব লাগিব। তো আপোনালোকৰ ট্ৰেইনিং কোৰ্স বুলি কোৱা হয় ভেটেনাৰী ফিল্ড এছিষ্টেণ্ট, VFA বুলি কোৱা হয় চমুকৈ ইয়াক। আৰু এই VFAৰ কাৰণে নতুনকৈ এডমিশনৰ ভেকেন্সি মুকলি কৰা হৈছে। টোটেল কিমান ভেকেন্সি মুকলি কৰা হৈছে আৰু এই যিটো কোৰ্স হয় ভেটেনাৰী কোৰ্স হয়, এই কোৰ্সটো কৰিবলৈ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যন কিমান লাগিব আৰু কিমান হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব, বয়সটো কিমানৰ পৰা কিমান বিচাৰিছে, সিট কিমান মুকলি কৰা হৈছে, কাষ্ট ৱাইজ কিমান ভেকেন্সি আছে, সকলোবিলাক তথ্য আপোনালোকে এই ভিডিঅ'টো শেষলৈ চালে জানিব পাৰিব। গতিকে ফ্ৰেণ্ডছ, আপোনালোকে যদিহে নতুনকৈ আমাৰ চেনেলত ভিজিট কৰিছে, আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব। ভেটেনাৰী ফিল্ড এছিষ্টেণ্টৰ নতুনকৈ এডমিশনৰ কাৰণে যিটো ট্ৰেইনিং কোৰ্স হ'ব আপোনালোকৰ, এই কোৰ্সটোৰ কাৰণে ভেকেন্সি অৰ্থাৎ সিট মুকলি কৰিছে। ইতিমধ্যে অফিচিয়েলি তেওঁলোকে নটিফিকেশ্যন প্ৰকাশ কৰিছে। আপোনালোকে যদি ভেটেনাৰী পঢ়িব বিচাৰে তো আপোনালোকে এই ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ শেষলৈ চাই ৰাখিব। এইখন হৈছে আপোনালোকৰ স্ক্ৰীনত দেখিবলৈ পাইছে, এইখন হৈছে অফিচিয়েল নটিফিকেশ্যন হয়। আৰু আপোনালোকে এই যিটো এডমিশনৰ কাৰণে আপোনালোকে ফাৰ্ষ্ট টাইম আপোনালোকে এপ্লাই কৰিব লাগিব। আৰু এপ্লাই যিটো লাষ্ট ডেট সেইটো হৈছে 13/7/2025, অৰ্থাৎ আপোনালোকে জুলাই মাহৰ 13 তাৰিখে আপোনালোকে এই যিটো এডমিশনৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু ইয়াৰ পিছত আপোনালোকৰ যিটো এপ্লাই ষ্টাৰ্ট, এতিয়ালৈকে এপ্লাই ষ্টাৰ্ট হোৱা নাই। আজি আপোনালোকৰ এপ্লাই ষ্টাৰ্ট হৈ যাব বুলি কৈছে তাৰ নটিফিকেশ্যনখনত। আৰু ইয়াত আপোনালোকৰ টোটেল সিট মুকলি কৰা হৈছে, এইবাৰ 200 সিট মুকলি কৰা হৈছে। আৰু ইয়াত আপোনালোকৰ যদি কাষ্ট ৱাইজ চাবলৈ যাওঁ, ইয়াত আপোনালোকৰ জেনেৰেলৰ কাৰণে 102টা সিট আছে, EWSৰ কাৰণে 10টা সিট আছে, OBC MOBCৰ কাৰণে 73টা আছে, STPৰ কাৰণে 10টা আছে, SCৰ কাৰণে 5টা আৰু ST HCৰ কাৰণে কোনো ধৰণৰ ইয়াত ভেকেন্সি সিট নাই। ইয়াত আপোনালোকৰ যিটো ডাইৰেক্টৰেট অফ এনিমেল হাজবেণ্ডাৰী চেনিকুচি গুৱাহাটীৰ ফালৰ পৰা এই যিটো অফিচিয়েল নটিফিকেশ্যন হয়, নটিফিকেশ্যনখন তেওঁলোকে জাৰি কৰিছে। আৰু এই যিটো ভেটেনাৰী কোৰ্স হয়, এই কোৰ্সটো কৰিবৰ কাৰণে আপোনালোকৰ মিনিমাম বয়সটো বিচাৰিছে 18 বছৰ আৰু মেক্সিমাম আপোনালোকে 30 বছৰলৈ এপ্লাই কৰিব পাৰিব। আৰু যিসকল জেনেৰেল কেণ্ডিডেট আছে তেওঁলোকে 30 বছৰলৈ এপ্লাই কৰিব পাৰিব। আৰু যিসকল OBC কেণ্ডিডেট আছে, MOBC কেণ্ডিডেট আছে, তেওঁলোকে 3 বছৰ ৰিলেক্সেশ্যন লাভ কৰিব, অৰ্থাৎ আপোনালোকে 18 বছৰৰ পৰা আপোনালোকে 33 বছৰলৈ এপ্লাই কৰিব পাৰিব। আৰু যিসকল ST SC কেণ্ডিডেট আছে তেওঁলোকে 18 বছৰৰ পৰা আপোনালোকে 5 বছৰ ৰিলেক্সেশ্যন লাভ কৰিব, আপোনালোকে 35 বছৰলৈকে এপ্লাই কৰিব পাৰিব। এইটোৰ বিষয়ে আপোনালোকে নিশ্চয় গম পালে। আৰু এইটো হৈছে এটা ভেটেনাৰী ট্ৰেইনিং কোৰ্স হয়, এইটো কোনো ধৰণৰ জব নহয়। তো আপোনালোকে এইটোৰ বিষয়ে নিশ্চয় গম পালে। আৰু আপোনালোকে যেতিয়া এই কোৰ্সটোৰ কাৰণে এপ্লাই কৰিব, এপ্লাই কৰাৰ পিছত আপোনালোকৰ যিটো চিলেকশ্যন প্ৰচেছ, সেইটো চিলেকশ্যন প্ৰচেছটো আপোনালোকক জনাই দিছোঁ। ইয়াৰ আপোনালোকৰ সিলেকশ্যন প্ৰচেছৰ আপোনালোকৰ এটা PET টেষ্ট হ'ব, অৰ্থাৎ পাৰ্চনেল এছেছমেণ্ট টেষ্ট এটা অনুষ্ঠিত হ'ব, য'ত আপোনালোকৰ ভাইভা লোৱা হ'ব। আৰু ইয়াৰ আপোনালোকৰ কেনেকৈ চিলেকশ্যন কৰা হ'ব এইটো তেওঁলোকে দিছে যে আপোনালোকৰ টোটেল 100 মাৰ্ক থাকিব। আৰু 100 মাৰ্কৰ ভিতৰত আপোনালোকৰ হাই ছেকেণ্ডাৰীত আপোনালোকৰ যদি আপোনালোকৰ হাই ছেকেণ্ডাৰীত উইথ বায়'লজি, আপোনালোকৰ বায়'লজি ছাবজেক্টটো আপোনালোকৰ হাই ছেকেণ্ডাৰীত থাকিব লাগিব। তাৰ পৰা আপোনালোকৰ 40% মাৰ্ক তেওঁলোকে আনিব। আৰু মেট্ৰিকৰ পৰা আপোনালোকৰ 20% মাৰ্ক আনিব। আৰু যিটো আপোনালোকৰ পাৰ্চনেল এছেছমেণ্ট টেষ্ট অনুষ্ঠিত হ'ব, সেইটোত আপোনালোকৰ 40% মাৰ্ক আপোনালোকৰ মিলাই কিনে আপোনালোকৰ টোটেল 100 নম্বৰ যিহেতু আছে, তো আপোনালোকৰ এনেদৰে চিলেকশ্যন কৰা হ'ব। আৰু কোৱালিফিকেশ্যনটো আপোনালোকক জনাই দিছোঁ যে এই কোৰ্সটো কৰিবৰ কাৰণে আপোনালোকে এজন ছায়েন্সৰ কেণ্ডিডেট হ'ব লাগিব। যদি ফ্ৰেণ্ডছ আপোনালোকে হাই ছেকেণ্ডাৰীত ছায়েন্স আছিলে, আপোনালোকৰ লগতে বায়'লজি ছাবজেক্টটো থাকিব লাগিব। যদি আপোনালোকৰ বায়'লজি ছাবজেক্টটো আছিলে তো আপোনালোকে এই ভেটেনাৰী ফিল্ড এছিষ্টেণ্টৰ কোৰ্সৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু এই কোৰ্সটোৰ কাৰণে এপ্লাই কৰিবৰ কাৰণে কোনো ধৰণৰ আপোনালোকে এপ্লিকেশ্যন ফিজ দিব নালাগে। আপোনালোকে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ নিদিয়াকৈ আপোনালোকে এপ্লাই কৰিব পাৰিব। তো আপোনালোকে এইটোৰ বিষয়ে নিশ্চয় গম পালে। আৰু ইয়াৰ আপোনালোকৰ কেনেদৰে এপ্লাই কৰে তাৰ ওপৰত এটা ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিম, চেষ্টা কৰিম। ভেটেনাৰী ফিল্ড এছিষ্টেণ্টৰ বিষয়ে আপোনালোকে যদি আৰু অধিক ডিটেইলছত জানিব বিচাৰে তো তাৰ ওপৰত অলৰেডি এটা ভিডিঅ' দিয়া আছে, আপোনালোকে লিংকটো ডেছক্ৰিপশ্যনত পাই যাব। তো আপোনালোকে সেই ভিডিঅ'টো চালে আপোনালোকে গোটেইখিনি কথা জানিব পাৰিব, অৰ্থাৎ আচলতে ভেটেনাৰী ফিল্ড এছিষ্টেণ্ট মানে আচলতে কি হয়। ফ্ৰেণ্ডছ, আপোনালোকে যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি দিব। আৰু চেনেলটোত যদি আপোনালোকে নতুনকৈ ভিজিট কৰিছিলে, আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থৈ যাব।